আজি শ্ৰী শ্ৰী মাধৱদেৱৰ 428 সংখ্যক পবিত্ৰ তিৰুভাৱ তিথি ৰাজ্যৰ প্ৰতিখন সত্ৰ নামঘৰত গুৰুজনাৰ তিৰুভাৱ তিথি উদযাপন মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত গুৰুজনাৰ তিৰুভাৱ তিথি উদযাপন হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ ধূপ দীপ নৈবত্যৰে নেদেখাজনৰ ওচৰত আশীষ লৈছে ভক্তপ্ৰাণ ৰাইজে এই মহাপুৰুষ মাধৱদেৱৰ 428তম তিৰুভাৱ তিথি উপলক্ষে সমূহ ভক্তবান বৈষ্ণৱবৃন্দলৈ মই নামঘৰৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে আমাৰ এই বৃহৎ অনুষ্ঠানভাগিলৈ অসমৰ বিশ্বৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভক্তবান ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু এই তিৰুভাৱ তিথি উপলক্ষে পুৱাবেলা আমাৰ দিহানামেৰে গায়ন বায়নে সত্ৰীয়া নৃত্যৰ পৰা ধৰি এতিয়া প্ৰসংগীয়া নামলৈকে আমি আয়োজন কৰা হৈছে আৰু আমি লক্ষ লক্ষ ভক্তক আদৰিবৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি নাম কমিটি কৃষ্টি কমিটি স্থানীয় গাঁও আৰু নিজৰ গাঁও সবে সহায় সহযোগ কৰিছে টিয়কৰ পৰা উৎপল জ্যোতি খাউতৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক